হেল্ল' সকলে নমস্কাৰ লব আমাৰ যোৱা 3 নৱেম্বৰ তাৰিখে ভাৰত চৰকাৰৰ মিনিষ্ট্ৰি অফ ফাইনান্সৰ তৰফৰ পৰা ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰে আমাৰ যিখন অষ্টম দৰমহা আয়োগ সেই অষ্টম দৰমহা আয়োগৰ এপ্ৰুভ হোৱা যিটো টিওআৰ তাৰ পৰা আমাৰ কি কৰিছে এখন গেজেট নটিফিকেশ্যন মানে পাব্লিছ কৰি দিছে আৰু ইয়াত আটাইখিনি কথা উল্লেখ কৰা আছে কমিটিখনত কোন কোন মানুহ থাকিব কমিটিখনে কোনবিলাক বিষয় মানে সামৰি ল'ব কোন ডিপাৰ্টমেণ্টে বা কোন কৰ্মচাৰী অষ্টম দৰমহা আয়োগৰ সুবিধাখিনি লাভ কৰিব এটাইখিনি কথা এটা উল্লেখ কৰা আছে লগতে অষ্টম দৰমহা আয়োগত কোনবিলাক বিষয়ৰ ওপৰত গুৰুত্ব দিয়া হ'ব সেইটো কথা উল্লেখ কৰা আছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে অষ্টম দৰমহা আয়োগ হয়তো সময়তকৈ আগতেও আহিব পাৰে গতিকে এই ভিডিঅ'টোৰ যোগেৰে মই এটাইখিনি কথা ধুনীয়াকৈ আলোচনা কৰিম গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব এতিয়া ইয়াতে উল্লেখ কৰিছে আপোনালোকে নিশ্চয় গমেই পাইছে যে আমাৰ যিগৰাকী অধ্যক্ষ হ'ব অষ্টম দৰমহা আয়োগৰ চেয়াৰপাৰসন তেখেত হ'ব জাষ্টিছ ৰঞ্জনা প্ৰকাশ দেশাই তেখেত ভাৰতৰ প্ৰাক্তন চিফ জাষ্টিছ আছিল গতিকে তেখেতৰ নেতৃত্বত কমিটিখন গঠন কৰা হৈছে তাৰ পাৰ্ট টাইম মেম্বাৰ হৈছে প্ৰফেছৰ পুলক ঘোষ আৰু মেম্বাৰ ছেক্ৰেটাৰী হৈছে শ্ৰী প্ৰকাশ জৈন এইখিনি কথা আমি ইতিমধ্যে গম পাইছোঁ এতিয়া ইয়াতে যিখিনি মেইন টাৰ্মছ অফ ৰেফাৰেন্স তাত এটা কথা উল্লেখ কৰা হৈছে যে আমাৰ অষ্টম দৰমহা আয়োগখনে ইতিমধ্যে যিখন দৰমহা আয়োগ চলি আছে বৰ্তমান সপ্তম দৰমহা আয়োগ চলি আছে তাৰ ওপৰত গোটেইখিনি কথা চালিজাৰি চাই এইখন দৰমহা আয়োগ মানে ৰিকমেণ্ড কৰিব এতিয়া ইয়াতে কোনবিলাক ক্ষেত্ৰত মানে সালনি কৰিব লগা আছে বা কোনবিলাক এজ ইট ইজ চলি থাকিব আগৰ নিচিনাকৈ এটাখিনি কথা ইয়াতে গুৰুত্ব দিয়া হ'ব আৰু ইয়াৰ সুবিধাখিনি আমাৰ যিখিনি সুবিধা মানে ইয়াতে সামৰি ল'ব সেইখিনি হৈছে যিখিনি আমাৰ পে ষ্ট্ৰাকচাৰ ইমলুমেণ্টছ পে ষ্ট্ৰাকচাৰ থাকিব লগতে যিখিনি এলাউন্স থাকিব আদাৰ এলাউন্স যিবিলাক থাকিব এই আটাইখিনি কথা লগতে যদিহে কিবা আমাৰ এলাউন্স মানে বিভিন্ন এলাউন্স থাকে চৰকাৰী চাকৰিয়ালসকলৰ ডিপাৰ্টমেণ্ট অনুসৰি বেলেগ বেলেগ এলাউন্স থাকে আগতে ইতিমধ্যেও আমাৰ কিছুমান এলাউন্স মাৰ্জ কৰা হৈছিল ঠিক তেনেদৰে এইবাৰো যদি কিবা এলাউন্স মাৰ্জ কৰিব পৰা যায় যদিহে কিবা ইৰেলিভেণ্ট এলাউন্স আছে এইবিলাক কথাৰ ওপৰতো গুৰুত্ব দিয়া হ'ব যদিহে পাৰি কিছুমান বস্তু মানে গুচাই দিয়া হ'ব বা হয়তো কিছুমান নতুনকৈ এড কৰাও হ'ব পাৰে সেইটো কথা ইয়াতে উল্লেখ কৰা হৈছে নেক্সট কথাটো হৈছে যে কোনবিলাক এমপ্লয়ে ইয়াৰ পৰা মানে বেনিফিটটো পাব অষ্টম দৰমহা আয়োগৰ সুবিধাখিনি পাব নাম্বাৰ 1 কৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ মানে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকল ইণ্ডাষ্ট্ৰিয়েল এণ্ড নন ইণ্ডাষ্ট্ৰিয়েল এতিয়া ইণ্ডাষ্ট্ৰিয়েল বুলি ক'লে কোনবিলাক কৰ্মচাৰী আহে যিবিলাক আমাৰ মানে এনেকুৱা পাব্লিক চেক্টৰ কোম্পানী আছে গভৰ্ণমেণ্ট আণ্ডাৰটেকিং বা আমাৰ যিখিনি CISF আছে চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল পুলিচ ছিকিউৰিটি ফ'ৰ্চ সেইসকলো ইণ্ডাষ্ট্ৰিয়েলতে পৰে গতিকে এইসকল কৰ্মচাৰীয়েও অষ্টম দৰমহা আয়োগৰ সুবিধাখিনি লাভ কৰিব নন ইণ্ডাষ্ট্ৰিয়েলখিনি হৈছে আমাৰ যিখিনি সচৰাচৰ যিখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয় আছে যিখিনি কোনো ধৰণৰ ঔদ্যোগিক মানে ক্ষেত্ৰত জড়িত নহয় সেইখিনি হৈছে নন ইণ্ডাষ্ট্ৰিয়েল গতিকে এইখিনি একেবাৰে চিম্পল 2 নম্বৰ পইণ্টটো হৈছে পাৰ্চনেল বিলঙিং টু অল ইণ্ডিয়া ছাৰ্ভিচেছ মানে অল ইণ্ডিয়া ছাৰ্ভিচেছৰ যিখিনি আমাৰ এমপ্লয় আছে সেই আটাইখিনিয়ে ইয়াতে অন্তৰ্ভুক্ত হ'ব পাৰ্চনেল বিলঙিং টু দ্য ডিফেন্স ফ'ৰ্চৰখিনি ইয়াতে অন্তৰ্ভুক্ত হ'ব পাৰ্চনেল অফ দ্য ইউনিয়ন টেৰিটৰিজ মানে কেন্দ্ৰীয় শাসিত যিখিনি অঞ্চল আছে আমাৰ সেই আটাইখিনি কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৰ্মচাৰীখিনিয়ে ইয়াতে অন্তৰ্ভুক্ত হ'ব অফিচাৰ্ছ এণ্ড এমপ্লয়িজ অফ দ্য ইণ্ডিয়ান অডিট এণ্ড একাউণ্টছ ডিপাৰ্টমেণ্ট members of the regulatory bodies excluding the RBI set up under the acts of parliament এতিয়া ইয়াতে কি কৈছে ৰেগুলেটৰী বডিজ যিখিনি আছে আমাৰ ইণ্ডিয়াত কিন্তু ইয়াতে কি নাহে RBI টো নাহে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া টো নাহে তাৰ বাহিৰে যিখিনি আমাৰ ৰেগুলেটৰী বডিজ আছে যেনে আমাৰ সিকিউৰিটি এণ্ড এক্সচেঞ্জ বৰ্ড অফ ইণ্ডিয়া মানে সেবি যিয়ে আমাৰ ষ্টক মাৰ্কেটটো নিয়ন্ত্ৰণ কৰে বা আমাৰ যিখিনি FSSAI আছে আমাৰ খাদ্য সামগ্ৰী নিয়ন্ত্ৰণ কৰোতা সেই FSSAI সেইটো তাৰপিছত আপোনাৰ টেলিকম অথৰিটি অফ ইণ্ডিয়া মানে যিটো আমাৰ ট্ৰাই আছে টেলিকম ৰেগুলেটৰী অথৰিটি অফ ইণ্ডিয়া ট্ৰাই এইবিলাক হৈছে আমাৰ ৰেগুলেটৰী বডিজ গতিকে এইবিলাক ৰেগুলেটৰী বডিজৰ এমপ্লয়খিনিও অষ্টম দৰমহা আয়োগৰ আওতাত আহিব কিন্তু ইয়াতে RBI টো নাহে গতিকে RBI টো এক্সট্ৰাকে হ'ব RBI টো অটোনমাছ বডি হয় গতিকে RBI টো এক্সট্ৰাকে আহিব নেক্সট আহিছে যে অফিচাৰ্ছ এণ্ড এমপ্লয়িজ অফ দ্য সুপ্ৰিম কোৰ্টৰ যিবিলাক অফিচাৰ আছে বা এমপ্লয় আছে সেইবিলাকে অষ্টম দৰমহা আয়োগৰ আওতাত আহিব কিন্তু ইয়াতে জাজৰ কথাটো উল্লেখ নাই অৰ্থাৎ জুডিচিয়েল অফিচাৰখিনি নহয় জাজৰ কাৰণে এইটো এটা এক্সট্ৰাকে মানে এখন কমিটি গঠন কৰা হয় তেওঁলোকে এইটো নিজাকৈ নিৰ্ধাৰণ কৰে যিহেতু কোৰ্টটো এটা অটোনমাছ বডি হয় গতিকে এমপ্লয়খিনি গভৰ্ণমেণ্টৰ আণ্ডাৰত থাকে কিন্তু জাজবিলাক গভৰ্ণমেণ্টৰ আণ্ডাৰত নহয় ৰাজ্যপালে বা ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে গতিকে তেওঁলোকৰ অটোনমাছ বডি হয় তেওঁলোকৰ যিটো পে ষ্ট্ৰাকচাৰ সেইটো মানে কোনো পে কমিশ্যনে নিৰ্ধাৰণ নকৰে নেক্সট আহিব আপোনাৰ অফিচাৰ্ছ এণ্ড এমপ্লয়িজ অফ দ্য হাই কোৰ্টছ হুজ এক্সপেণ্ডিচাৰ ইজ বৰ্ন বাই দ্য ইউনিয়ন টেৰিটৰিজ
মানে ইউনিয়ন টেৰিটৰীৰ যিখিনি হাইকোৰ্ট আছে সেইখিনি মানে এমপ্লয়খিনিয়ে পাব, কিন্তু জাজখিনিৰ কথা ইয়াতে মেনশ্যন কৰা হোৱা নাই। নেক্সট কি কৈছে যে জুডিচিয়েল অফিচাৰ্ছ অফ দ্য ছাবঅৰ্ডিনেট কোৰ্টছ ইন দ্য ইউনিয়ন টেৰিটৰিজ, কেন্দ্ৰীয় শাসিত অঞ্চলত যিখিনি ছাবঅৰ্ডিনেট কোৰ্টছ আছে সেইখিনিৰ যিখিনি জুডিচিয়েল অফিচাৰ থাকিব তেওঁলোককো ইয়াতে অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ পিছত নেক্সট যিটো গুৰুত্বপূৰ্ণ কথা সেইটো কৈছে যে টু ৰিভিউ দ্য এক্সিষ্টিং এলাউন্সেছ এণ্ড কণ্ডিশ্যনছ অফ দেয়াৰ এডমিছিবিলিটি এণ্ড ৰিকমেণ্ড দেয়াৰ ৰেচনেলাইজেশ্যন কিপিং ইন ভিউ অফ মাল্টিপ্লিচিটি অফ এলাউন্সেছ। মানে যিখিনি বৰ্তমান এক্সিষ্টিং এলাউন্স আছে সেইখিনি কিমানখিনি মানে বৰ্তমান প্ৰযোজ্য, মানে যিখিনি আমাৰ বৰ্তমান ৰিলিভেণ্ট আছে, যিখিনি আমাৰ প্ৰাসংগিক সেইখিনি ৰাখিব, বাকীখিনি মাৰ্জ কৰি দিব, যিখিনি মানে অদৰকাৰী আছে সেইখিনি গুচাই দিব, যদিহে কিবা প্ৰয়োজনীয় বুলি ভাবে তাতে এড অন কৰিব। গতিকে এইখিনি বস্তু এলাউন্সখিনি অলপমান ইয়াতে 8 পে কমিশ্যনত গুৰুত্ব সহকাৰে চাব, এইটো এটা গুৰুত্বপূৰ্ণ কথা। আৰু নেক্সট কৈছে যে আমাৰ যিখিনি মানে টু ৰিভিউ দ্য ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি অফ এমপ্লয়িজ বৰ্ন অন দ্য নেশ্যনেল পেঞ্চন ছিষ্টেম ইনক্লুডিং ইউনিফাইড পেঞ্চন স্কিম এণ্ড মেক ৰিকমেণ্ডেশ্যনছ দেয়াৰ অন। মানে যিখিনি আমাৰ NPS আৰু UPSৰ আণ্ডাৰত কৰ্মচাৰী আছে তেওঁলোকৰ যিটো ডেথ কাম ৰিটায়াৰমেণ্ট গ্ৰেচুইটি DCRG বুলি কয়, সেই গ্ৰেচুইটিটো কিবা অলপ ভাল সলনি হোৱাৰ আমি আশা কৰিব পাৰোঁ। আৰু নিঃসন্দেহে এইটো হ'ব, কাৰণ যিহেতু পে কমিশ্যন আহিলে দৰমহাৰ গাঁথনিটোও সলনি হৈ যায়। তেনে ক্ষেত্ৰত যদি সেই আগৰ পে কমিশ্যন হিচাপতে যদি গ্ৰেচুইটি দি থাকে সেইটোতো একচেপ্টেবল নহয়। গতিকে পে কমিশ্যন অহাৰ লগে লগে নিশ্চয় গ্ৰেচুইটি যিটো লিমিটেশ্যন আছে সেইটো নিশ্চয় তাতকৈ বাঢ়িব, লিমিটটো বাঢ়িব। বৰ্তমান চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়ৰ ক্ষেত্ৰত যিটো 25 লাখ টকা সেইটো নিশ্চয় বাঢ়িব, ঠিক তেনেকৈ ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়ৰ ক্ষেত্ৰতো যিটো আমাৰ DCRG লিমিট সেইটো নিশ্চয় বাঢ়িব বুলি আশা কৰিব পাৰোঁ। So to review the death come retirement gratuity and pensions of employees not born on the national pension system, মানে যিসকল নেশ্যনেল পেঞ্চন ছিষ্টেমৰ আণ্ডাৰত নহয়, মানে আল্টিমেটলি ক'বলৈ গ'লে যিখিনি আমাৰ OPSৰ আণ্ডাৰত আছে তেওঁলোকৰ ক্ষেত্ৰতো মানে DCRGটো বৃদ্ধি হয়তো কৰা হ'ব, তাৰ ওপৰতো ৰিভিউ কৰা হ'ব। এইখিনি হৈছে গুৰুত্বপূৰ্ণ পইণ্ট। আৰু নেক্সট যিটো গুৰুত্বপূৰ্ণ পইণ্ট এটা উল্লেখ কৰা হৈছে সেইটো হ'ল কি যে এই যিখন কমিশ্যন হ'ব এই কমিশ্যনখনক তেওঁলোকৰ ৰিপৰ্ট দাখিল কৰিবলৈ চৰকাৰে 18 মাহৰ সময় দিছে, কিন্তু অতি গুৰুত্বপূৰ্ণ এটা পইণ্ট এটা উল্লেখ কৰিছে যে ইট মে কনচিডাৰ ইফ নেচেচাৰী চেণ্ডিং ইণ্টাৰিম ৰিপৰ্টছ অন এনি অফ দ্য মেটাৰ্ছ এজ এণ্ড হুৱেন দ্য ৰিকমেণ্ডেশ্যনছ আৰ ফাইনেলাইজড। যদিহে এইখন কমিটিয়ে কোনো এটা বিষয়ৰ ওপৰত কোনো এটা সিদ্ধান্তত উপনীত হয় তেনেহ'লে সেই বিষয়ে আগতীয়াকৈও জনাব পাৰিব। তেনে ক্ষেত্ৰত এটা সম্ভাৱনীয়তা আহি পৰে যে কিবা কাৰণত এনেকুৱা হ'ব পাৰে যে যদিহে কমিটিখনে হয়তো হিটমেন ফেক্টৰৰ ক্ষেত্ৰত যদি আগতীয়াকৈ সিদ্ধান্ত লৈ লয় বা যিকোনো ক্ষেত্ৰত ছাপ'জ DCRG ক্ষেত্ৰতে এটা সিদ্ধান্ত লৈ ল'লে, তেনেহ'লে যদি চৰকাৰ জনাই দিয়ে হয়তো এনেকুৱা হ'ব পাৰে 18 মাহৰ অপেক্ষা নকৰাকৈয়ে যেতিয়াই তেখেতসকলৰ সিদ্ধান্ত আহি যাব কোনো এটা বিষয়ৰ ওপৰত সেই বিষয়টো হয়তো মানে আগতীয়াকৈও লাগু কৰিব পাৰে, প্ৰযোজ্য কৰিব পাৰে, কাৰ্যকৰী কৰিব পাৰে। এনেকুৱা এটাও সম্ভাৱনা নোহোৱা নহয়। গতিকে এই যিটো পইণ্ট দিছে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ পইণ্ট, আৰু ইয়াৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰোঁ যে 18 মাহৰ আগতে হয়তো কিবা কাৰণত আমাৰ 8ম দৰমহা আয়োগখন পাৰ্চিয়েলি মানে কাৰ্যকৰী হ'ব পাৰে। গতিকে যিয়ে নহওক বাৰু এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ মূল বিষয়বস্তু, আৰু যিখন গেজেট নটিফিকেশ্যন প্ৰকাশ কৰিছে মিনিষ্ট্ৰী অফ ফাইনেন্সৰ তৰফৰ পৰা ডিপাৰ্টমেণ্ট অফ এক্সপেণ্ডিচাৰে, এইখিনি হ'ল মূল সাৰাংশ। গতিকে ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ কি কি ৰিপৰ্ট আহে আমি নিশ্চয় গম পাই থাকিম, আৰু ভিডিঅ' যোগে মই নিশ্চয় আপোনালোকৰ মাজলৈ কথাখিনি লৈ আহিম। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।